আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ দ্য নিডছ অফ ইউজিং লেংগুৱেজ ইন ছাবজেক্ট স্পেচিফিক মেনাৰ। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে ইন্ট্ৰডাকশ্যনটো চাই লওঁ। লেংগুৱেজ ইজ এ চিষ্টেম অফ কমিউনিকেশ্যন ইউজিং চিম্বলছ এণ্ড চাউণ্ডছ। ভাষা হৈছে মানুহৰ যোগাযোগৰ এক মাধ্যম, যিটো মানুহৰ কণ্ঠতন্ত্ৰৰ দ্বাৰা প্ৰেৰণ হয়। ইয়াত কিছুমান সংকেত আৰু শব্দ জড়িত হৈ থাকে। ঠিক আছে, দেন ইট এলাউজ হিউমেনছ টু এনকোড, ৰেকৰ্ড এণ্ড শ্বেয়াৰ ইনফৰমেশ্যন। লেংগুৱেজৰ সহায়ত মানুহে যিকোনো তথ্য এনকোড, ৰেকৰ্ড আৰু ইনফৰমেশ্যন শ্বেয়াৰ কৰিব পাৰে। ইন এডুকেশ্যন, লেংগুৱেজ হেল্পছ আছ লাৰ্ণ ছাবজেক্ট মোৰ এফেক্টিভলি। ই মানুহক জটিল যোগাযোগৰ ব্যৱস্থা শিকিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ শিকায়। শিক্ষাৰ ক্ষেত্ৰত ভাষাই আমাক বিষয়বোৰ অধিক ফলপ্ৰসূভাৱে শিকিবলৈ সহায় কৰে। ঠিক আছে, এইখিনি আছিলে আমাৰ লেংগুৱেজৰ বিষয়ে। এতিয়া আমি ইয়াৰ ছাবজেক্ট স্পেচিফিক লেংগুৱেজত কেনেকৈ ইউজ কৰোঁ সেইখিনি চাওঁ। পইণ্ট নম্বৰ 1, medium of instruction. Language in subject-specific manner acts as a teaching medium. Subject-specific learning-ত ভাষাই পাঠদানৰ মাধ্যম হিচাপে কাম কৰে। ঠিক আছে, then it helps students understand and learn effectively. ই লাৰ্ণাৰ্ছক ফলপ্ৰসূভাৱে বুজিবলৈ আৰু শিকিবলৈ সহায় কৰে। Then it plays a significant role in gaining knowledge. তাৰোপৰি জ্ঞান আহৰণৰ ক্ষেত্ৰত ই এটা উল্লেখযোগ্য ভূমিকা পালন কৰে। সেইকাৰণে কৈছে ইয়াক medium of instruction. ঠিক আছে, then moving to the next point. Point number 2, to communicate. Students use subject-specific language to express ideas. ছাত্ৰ ছাত্ৰীসকলে নিজৰ ধাৰণা প্ৰকাশ কৰিবৰ বাবে ছাবজেক্ট স্পেচিফিক লেংগুৱেজ ব্যৱহাৰ কৰে। লেংগুৱেজ ইজ এচেঞ্চিয়েল টু শ্বেয়াৰ নলেজ ক্লিয়াৰলি. স্পষ্টভাৱে নলেজ শ্বেয়াৰিঙৰ কাৰণে ভাষা অতি প্ৰয়োজন। ভাষা অবিহনে আমি আমাৰ জ্ঞান কেতিয়াও স্পষ্টকৈ আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। ঠিক আছে, দেন ইট ছাপোৰ্টছ স্মুথ ইণ্টাৰেকশ্যন বিটুইন টিচাৰ্ছ এণ্ড লাৰ্ণাৰ্ছ। আমি জানো কোৱালিটি এডুকেশ্যনৰ কাৰণে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা স্মুথ ইণ্টাৰেকশ্যন থকাটো অতিকৈ প্ৰয়োজন, আৰু ভাষাৰ ব্যৱহাৰে এই কামটো সহজ কৰি তোলে। ঠিক আছে, সেইকাৰণে কৈছে ইয়াক কমিউনিকেশ্যনত ব্যৱহাৰ কৰা হয়। দেন পইণ্ট নম্বৰ 3, মেকিং চেণ্টেন্স ষ্ট্ৰাকচাৰ। হেল্প ষ্টুডেণ্টছ প্ৰেক্টিছ চেণ্টেন্স ফৰ্মেশ্যন। ছাত্ৰ ছাত্ৰীসকলক বাক্য গঠনৰ অভ্যাসত কি কৰে? সহায় কৰে। ইট ইম্প্ৰুভছ ফ্লুৱেঞ্চি ইন স্পিকিং এণ্ড ৰাইটিং। আৰু যেতিয়া চেণ্টেন্স ফৰ্মেশ্যন ভালকৈ কৰিব শিকি যায়, দেন কথা কোৱা বা লিখাৰ ক্ষেত্ৰত সাৱলীলতা বৃদ্ধি হৈ যায় নিজে নিজে। দেন পইণ্ট নম্বৰ 3 কৈছে ছাপোৰ্টছ লজিকেল এক্সপ্ৰেশ্যন অফ ছাবজেক্ট কণ্টেণ্ট। ইয়াৰ উপৰি বিষয়বস্তুৰ যুক্তিসংগত প্ৰকাশত সহায় কৰে। ঠিক আছে, এইখিনি আছিলে চেণ্টেন্স ষ্ট্ৰাকচাৰ। দেন পইণ্ট নম্বৰ 4, এনৰিচ ভকেবুলাৰী। ইন্ট্ৰডিউচেছ ছাবজেক্ট থ্ৰু ৰিলেটেড টাৰ্মছ এণ্ড কনচেপ্টছ। বিষয় সম্পৰ্কীয় বিভিন্ন শব্দ আৰু ধাৰণাসমূহৰ সৈতে ই পৰিচয় কৰায়। Then it improves overall vocabulary in context. Subject related যোনবোৰ শব্দ ভাণ্ডাৰ আছে তাকো কি কৰে? উন্নত কৰে। It makes learning more meaningful and accurate. ই লাৰ্ণিঙক অধিক অৰ্থপূৰ্ণ আৰু সঠিক কৰি তোলে। ঠিক আছে, এইখিনি আছিলে আমাৰ এনৰিচ ভকেবুলাৰী। Then point number 5, grammatical rules. Allows learners to apply grammar in real situations. Real life situationত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত ব্যাকৰণ প্ৰয়োগ কৰিবলৈ শিকে। Then
Practical use makes rules easier to understand. Practically যেতিয়া ৰুলছবোৰ ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰে দেন তেতিয়া বিভিন্ন নিয়মবোৰ বুজিবলৈ আৰু সহজ হৈ উঠে। It strengthens subject specific language skills. ইয়াৰ উপৰি subject specific বিভিন্ন স্কিলছবোৰ আৰু অধিক শক্তিশালী কৰে। ঠিক আছে, এইখিনি আছিলে গ্ৰামেটিকেল ৰুলছৰ বিষয়ে। Then point number 6, effective teaching learning. Improves classroom learning effectiveness. We know teaching learning is a two-way process, and for this language is very important. যিহেতু এইটো two-way process, তাত লেংগুৱেজ ব্যৱহাৰ কৰাটো আমাৰ কাৰণে অতিকে প্ৰয়োজন। সেয়ে কৈছে ক্লাছৰুম লাৰ্ণিং অধিক ফলপ্ৰসূ কৰি তোলে কোনে? এই সাবজেক্ট স্পেচিফিক লেংগুৱেজ লাৰ্ণিঙে। Then teachers and students engage deeply with content. শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল বিষয়বস্তুৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰে। It enhances clarity and depth of understanding. আৰু এইটোৱে ক্লিয়াৰিটি আৰু ডেপথ অফ আণ্ডাৰষ্টেণ্ডিঙো কি কৰে? লগতে বৃদ্ধি কৰে। ঠিক আছে, এইখিনি আছিলে আমাৰ এফেক্টিভ টিচিং লাৰ্ণিঙৰ বিষয়ে। দেন আহে পইণ্ট নম্বৰ 7, helps identify subject related difficulties. ইয়াৰ আন এটা গুৰুত্বপূৰ্ণ কাম হৈছে বিষয় সম্পৰ্কীয় অসুবিধাসমূহ চিনাক্ত কৰাত সহায় কৰা। ঠিক আছে, দেন it encourages logical thinking and finding solutions. যুক্তিসংগত চিন্তাধাৰা আৰু সমাধান বিচাৰি উলিওৱাত উৎসাহিত কৰে। It also supports analytical and critical learning. ইয়াৰ উপৰি বিশ্লেষণাত্মক আৰু সমালোচনাত্মক লাৰ্ণিঙতো সহায় কৰে। ঠিক আছে, দেন the point number 8 is develop confidence. Students gain confidence in using subject language. Subject specific language ব্যৱহাৰ কৰাত ছাত্ৰ ছাত্ৰীয়ে আত্মবিশ্বাস লাভ কৰে। ইয়াৰ উপৰি it encourages active participation in class discussions. ক্লাছৰুম ডিছকাশ্যনত ছাত্ৰ ছাত্ৰীক সক্ৰিয় অংশগ্ৰহণত উৎসাহিত কৰে। Then it helps them step out of comfort zones. ছাত্ৰ ছাত্ৰীসকলক নিজৰ নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাই অহাটো এইটোৱে সহায় কৰে। সেইকাৰণে কৈছে it develop confidence. Point number 9, develop creativity. Language learning boosts creative thinking. লেংগুৱেজ লাৰ্ণিঙে সৃষ্টিশীল চিন্তাধাৰা কি কৰে? বৃদ্ধি কৰে। ইয়াৰ উপৰি it supports problem solving and reasoning. সমস্যা সমাধান তথা যুক্তিৰ সমৰ্থন কৰে। Moreover, it introduces new words and fresh perspectives. Subject specific language learning নতুন শব্দ আৰু ফ্ৰেছ নতুন দৃষ্টিভংগীৰ সৈতে পৰিচয় কৰাই দিয়ে। ঠিক আছে, এইখিনি আছিলে ক্ৰিয়েটিভিটিৰ বিষয়ে। দেন point number 10, contextual learning. Language becomes meaningful in real context. বাস্তৱ প্ৰেক্ষাপটত ভাষা অৰ্থপূৰ্ণ হৈ পৰে। Then students learn language in practical situations. ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰিক পৰিস্থিতিত ভাষা শিকে। It makes language acquisition easier and natural. আৰু ভাষা আহৰণ সহজ আৰু স্বাভাৱিক কৰি তোলে। ঠিক আছে, এইখিনি আছিলে আজি আমাৰ ভিডিঅ'টোৰ বিষয়বস্তু। এতিয়া আমি এই গোটেইখিনিৰ পৰা কি সামাৰাইজ কৰিব পাৰোঁ যে সাবজেক্ট স্পেচিফিক লেংগুৱেজ ইজ ক্ৰুচিয়েল ইন এডুকেশ্যন। শিক্ষাৰ ক্ষেত্ৰত সাবজেক্ট স্পেচিফিক লেংগুৱেজৰ যথেষ্ট গুৰুত্ব আছে। দেন it improves communication, confidence and creativity. Subject specific language যোগাযোগ, আত্মবিশ্বাস আৰু সৃষ্টিশীলতা বৃদ্ধি কৰে। And it also makes the teaching learning process more effective. আমি এটা বাক্যত যদি ক'ব যাওঁ তেতিয়াহ'লে ক'ব পাৰোঁ যে টিচিং লাৰ্ণিং প্ৰক্ৰিয়াটোকে কি কৰে? অধিক ফলপ্ৰসূ কৰি তোলে।
ঠিক আছে? তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।